মাৰক তই চিনি পোৱা নাই তাই পুৰুষ নহয় হাই জেনিয়ে তোৰ ঘৰত নাথাকো বুলি কয় দব দবাই কয় হাই বাপেকৰ ঘৰত সোমাই আছেগৈ আৰু তই কটা নীলাজ বিধক তই সেই শহুৰেৰ পদুলি শুনিবলৈ লৈছ কটা লাজ নালাগে তোৰ আহা বটি কেতিয়াবাতো আৰু তই কমচে কম চাইলেণ্ট মুডত থাকিবলৈ শিক হেজাৰ হলেও তাই মোৰ বিবাহিতা ৱাইফ দেচোন আই এনে বিবাহিতা জনী এৰা চোৰৰ দৰে বিহুতলিৰ পৰা আহি মোৰ ঘৰ দখল কৰা জনী তোৰ ঘনিয়াৰ হল কেনেকৈ হ'বতো ৰাইজৰ আগত আশীৰ্বাদ লৈ সকলোৰে ওচৰত এক হৈ মিলি প্ৰতিজ্ঞাবদ্ধ হৈছিলো ওৱান থিং বটি মই তোৰ একমাত্ৰ ল'ৰা হয়নে নহয় কচোন মোৰ এই সংসাৰখন ধ্বংস হোৱাটো তই বিচাৰ নাই বাৰু তাৰ সংসাৰ মইহে ভাঙিলো বৰ একেবাৰে মণ্ডলৰ যে বেহাদুৰি মাৰে কি চাবা পিছে আমুকে কোন ঘনীয়েক বুজাই কবি মই সেই ৰাইডিঙিয়াৰ বৰমুদৰ ঘৰৰ জীয়াৰী ফুলেশ্বৰী নাথে কাৰ ওপৰ কথা ওপৰ মাত সহ্য নকৰে দে হ'ব যা নিজৰ মাকে যেতিয়া তোৰ বাপেৰ অলপ বেটেৰী ডাউন হল নেকি তোৰ বাপেৰ বলিয়া হৈছে নেকি বলিয়া হলেও মোৰ বুপাই মোৰ ভালটোহে চিন্তা কৰিছে তোৰ মাৰৰ নিচিনাকৈ ৰচোন বটিক টানিছ কিয় মাকক টোপকে পৰিবলৈ নিদিয়ে মাৰৰ কাৰণে এইটো আজি এইটো মোৰ অৱস্থা হৈছে পাৰ যদি খুন গৈ যা কিমানটো কলিজা আছে তোৰ কলিজা ধৰিলিতো চাই থাক আজি হয় আউট গোয়িং নহয় ইনকামিং কিবা এটা হেষ্ট নেষ্ট কৰিহে এৰিম কথাটো শুন তই কথাটো শুনচোন ইমান কাটেটো ফালি চিঞৰিছ কেলে নেটৱৰ্ক একেবাৰে বেয়া মণ্ডলৰ জীয়েকৰ বিয়া পাতিছে নহয় মই কি কৰিব লাগে টকা পইচা দি সহায় কৰিব লাগে কবি সহায় কৰি দিম মণ্ডলৰ জীয়েকটো বোৱাৰী নহয় নেকি বোৱাৰী মোক নুখুধাকৈ ঘৰৰ বাহিৰত ভৰি দিয়াজনী মোৰ বোৱাৰী হ'ব কিন্তু কাঞ্চন মোৰ জানো একেটা কথাকে বেঘেনিয়াই থাকিব নালাগে মণ্ডলৰ ঘৰৰ জীয়েকক বিয়া পাতিবলৈ দে একেদিনাই তোৰো বিয়া পাতি দিম বাপু কণ ধুনীয়া পিন্ধাব চুৰিয়া মূৰত হেঙুলীয়া ইমানবোৰ নেটৱৰ্ক হ'ল কিন্তু কোনেও বাৰু মোৰ বটি ৰিংটনটো সলনি কৰিব নোৱাৰে না তেওঁ ক'লে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচনা কৰিব পাৰিছিলে সপোন আৰুনো কি কিতাপততো তেনেকৈয়ে লিখা আছে হেই কথাও যে লিখে আৰু মানুহেনো তাঁতশালত সপোন দেখিব পাৰেনে অনবৰত দেখোন খিটিক খাটা শব্দ হৈয়ে থাকে তাকেইতো তাঁতশালত সপোন কেনেকে দেখে তেন্তে এতিয়া তোক মই সেইটো বুজাই ক'ব লাগিব নেকি অটো প্ৰশ্ন যে সোধা আৰু স্কুলততো ছাৰেহে আমাক বুজায় আমিতো ছাৰক নুবুজাওঁ তুমি কিন্তু কেতিয়াও ছাৰ হ'ব নোৱাৰিবা দেই লক্ষণ দেখা নাই গৰজ পৰিছে মোৰ তহঁতৰ ছাৰ হোৱাৰ তেতিয়াহ'লে সদায় তুমি কেলৈ চিঞৰি থাকা পৰ বুলি বৰদেউতা পঢ়াইছে ৰবাহে পঢ়িছোনে পঢ়ুৱাইছো তাৰ ততকে ধৰিব পৰা নাই হে ঐ প্ৰাণনাথ এতিয়া পিছে কি ভাবিছ মই একো ভাবিব নোৱাৰিহে তোৰ ওচৰলৈ আহিছো দুইজনীয়ে ডুবিবলৈ ওলালেও টিঙৰ পৰা নানামো বুলি কপালত SMS লিখি লৈছে মই এটা কথা ভাবিছো কিন্তু এইটো কাম আমাৰ দ্বাৰা নহ'ব কোনোবা ছোৱালীয়েহে কৰিব পাৰিব ছোৱালী কাঞ্চন বাইদেউ কাঞ্চন বাইদেউ ঘৰত আছেনে কাঞ্চন বাইদেউ কিয় আজি দুইজনী একেলগে আহিলি যে আহিলো আৰু তুমি সেই ঘৰতে সোমাই আছা বোলো খবৰ এটাকে লৈ যাওঁ মোৰ আৰু কিহৰ খবৰটো সবটো তহঁতে জানো এৰা ইফালে জেঠাইৰ অৱস্থাটো ভাল নহয় মানে মোৰ শাহুৰ কথা কৈছ বুঢ়ীৰ অসুখ নেকি হিফলিয়াই হ'ব নেকি ইছৰাম কোৱা কিহে আমি কিবা তেওঁৰ বেমাৰ আজাৰৰ কথা কৈছো নেকি তেন্তে বুইছা বুঢ়ীয়ে নিজৰ ভুলটো বুজি পাইছে সেইদিনাখন মোক ক'লে বোলো মনিও ঘৰত সেয়া লক্ষী সোমাইছিল মইহে বুজি নাপালো সেই কঠুৱাজনীয়ে তেনেকে কিয় কৈছা বাৰু সিটো কথা তয়ে কওঁ মনি এইটো কথা জেঠাইটো জানাই মাহীক এজনীৰ বাহিৰে কোনোৱে নাই
এতিয়া বোলে মাহীয়েকজনীও ঢুকাল তেওঁ বোলে 5 তোলা সোণৰ অলংকাৰ তোমাৰ নামত কৰি থৈ গৈছে সেয়েহে জেঠাৰ বৰ দুখ বোলে মোৰ লক্ষ্মীজনী আহিয়ে মোৰ ঘৰখন সোণেৰে ভৰাই পেলালে আৰু মই তাইকে এতিয়া শুনিছো ঠিকাদাৰৰ লগত বোলে তোমাৰ বিয়া তেতিয়াতো নাই মই মত দিয়া নাই নহয় পিতাইহে জোৰ কৰিছে কিনো বৰ ডাঙৰ কথাটো হৈছে তুমি গৈ জেঠাক সেৱা এটা কৰিলেই হ'ল পিছে তুমি কিন্তু এইবিলাক অলংকাৰৰ কথা নুলিয়াবা দেই জেঠাইনো আৰু কেইটা দিন থাকিব তোমাৰ ঘৰৰ বস্তু তোমাৰেই হৈ থাকিব নাই নকওঁ ক'লে কি জানি মোকেই সন্দেহ কৰে নে কি ক তহঁতে চাহ একাপ খাই যাবি দেই কান্দিলে এইজনী আকৌ কান্দিবলৈ কেতিয়াৰ পৰা শিকিলে এই জেঠাই এতিয়া নেকান্দিনো বেচাৰীয়ে কিডাল কৰিব কিয় আমাক কি কৈছিল ক ৰুমি আমাক বোলো পিতাইতো লোকৰ আগত মোৰ নাক কাণ কাটিলে মোৰ সেই দেৱী যেন শাহুৱাইৰো বদনাম কৰিলে তাই বেটিয়ে মোৰ কথা তেনেকৈ কৈছে অকল সেয়াই নে কেলে সেই ৰাইডঙীয়া কোনোবা বিখ্যাত বৰমুদৰ ঘৰৰ জীয়েকৰো বদনাম বুলি কোৱা নাই জেঠাই কাৰ কথা বা ক'লে কাৰ কথা ক'ব আৰু সেই বিখ্যাত বৰমুদৰ ঘৰৰ জীয়াৰী যে মই ফুলেশ্বৰী নাথ তহঁতে বোলা নাজানো দেখিছ তাই কিন্তু মনত ৰাখিছে অকল মনতে ৰখা নাই ক'লে মই যদি বৌতি ভৰি দুখনত ধৰি কাবৌ কোকালি কৰো বৌতি বাৰু মোক পিতাৰ ঘৰৰ পৰা উদ্ধাৰ নকৰিবনে নাই মোৰ মানুহজনৰ হা নাই কিন্তু মই বৌতিক জানো নহয় কিন্তু কোনখন মুখেৰেনো মই তালৈ যাওঁ মনি নাই নেলাগে এই বিখ্যাত বৰমুদৰ ঘৰৰ জীয়াৰী ফুলেশ্বৰী নাথৰ তই বোৱাৰী তোৰ আকৌ মণ্ডলে বিয়া পাতি মোৰ নাক কাণ কাটিব খোজে মই চাই থাকিম জেঠাই আপুনি যাবনে কি যাবনে মই যাওঁৱেই মণ্ডল হেৰি মণ্ডল চাওঁ এতিয়া ভিতৰত তাপ মাৰি থাকিলে হ'বনে ওলাই আহক মই ফুলেশ্বৰী নাথ আহিছো আপুনি বৌতি আপুনি আহিছে চিন্তা নকৰিবি আই হেৰি মণ্ডল এইবোৰ কি নোহোৱা নপূজা কথাৰ প্ৰচাৰ চলাইছে মোৰ অজ্ঞাতে মোৰ বোৱাৰী বিয়া পাতিবলৈ খুজিছে এইবোৰ কি ভণ্টি পাতিছে হা কিন্তু চুপ ফুলেশ্বৰী নাথৰ কথাৰ মাজত কথা ক'বলৈ কাৰ ইমান সাহস আছে বল কোনটো মণ্ডল ঠিকাদাৰে মোৰ ঘৰৰ পৰা তোক লৈ আনিব পাৰে চাম ময়ো ফুলেশ্বৰী নাথ ৰাইডিঙিয়াৰ বৰমুদৰ জীয়েক বল বলক মা কাঞ্চন তুমি বারু জানানে না জানানে না দেখা বহাগতে কোপ ফুল হয় কি ধুনিয়া তুমি বারু জানানে না জানানে না দেখা বহাগতে কোপ ফুল হয় কি ধুনিয়া তাতুক ধুনিয়া তুমি মোর জাননি হিয়াতে নধরা মরম উঠে উঠলি বাখনা তুমি খৰগৰ তৰা প্ৰতিটো বহাগতে যেন মৰম সদায় দিয়া